এইকেইখন কিতাপ পঢ় আৰু ভালকৈ পঢ়, সদায় সুন্দৰকৈ চাকৰিটো পাই যাবি। চাকৰি পাবৰ কাৰণে ইউটিউবত কেইটামান ভিডিঅ' চাই দিলে আপোনাৰ কাম শেষ নহয় বা আপোনাৰ দায়িত্ব শেষ নহয়। প্ৰায় কৈ দিয়া নাই যে এইখন এখন কিতাপ পঢ়ক আপোনালোকে, এইখন এখন কিতাপ পঢ়িলে আপোনাৰ চাকৰি পোৱাটো খাটাং। যোৱা কেইদিনমানৰ আগতে মোৰ লগৰ কেইটামান বন্ধুৱে মোলৈ খুব ফোন কৰি আছিল। ফোন কৰি সুধিলে যে মই ADREৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ, কোনোবাই কৈছে মই অসম পুলিচৰ বাবে পঢ়ি আছোঁ। গতিকে তেখেতলোকে মোক খুব সুধিছে যে কি কিতাপ পঢ়িলে ভাল হ'ব, এনেকুৱা কেইখনমান কিতাপৰ নাম কচোন যিকেইখন কিতাপ আমি পঢ়িলে আমি চাকৰি পোৱাটো খাটাং। গতিকে ভাবিলোঁ মই কি কিতাপৰ নাম ক'লোঁ, সেইকেইখন কিতাপ পঢ়িলে আপোনালোকে 100% চাকৰি পাবই পাব। গতিকে ভিডিঅ'টো প্লিজ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে এনে নহয় যে মই বন্ধু কেইজনৰ কথা পাতি মই কেইখনমান কিতাপৰ নাম কৰিলোঁ, নাম ক'লোঁ, সেই নামকেইটা কোৱাৰ লগে লগে তেখেতলোকে বজাৰৰ পৰা কিনি আনিব, পঢ়িব, চাকৰি পাই যাব, সেইবুলি ক'ব বুলি নিশ্চয় আপুনি ভাবিছে চাগে। গতিকে এইটো ভুল ধাৰণা, কাৰণ মই যিখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ সম্পূৰ্ণ নিজৰ চিন্তাধাৰাৰ যোগেদি এটা ইউনিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ, যিটো ইনফৰমেশ্যনৰ যোগেদি আপুনি এটা নতুন আইডিয়া আৰু নতুন ইনফৰমেশ্যন লাভ কৰে সদায়। গতিকে কথা হ'ল যে মই বন্ধু কেইজনৰ ৰিকমেণ্ড দিছিলোঁ যে তহঁতি এইকেইখন কিতাপ পঢ় আৰু ভালকৈ পঢ়, সদায় সুন্দৰকৈ চাকৰিটো পাই যাবি, ন' টেনশ্যন। গতিকে সেই বুলি কোৱাৰ লগে লগে নিশ্চয় আপুনি ভাবিছে এই এটা কিতাপৰ নাম ক'ব, সেইকেইখন কিতাপ আমি কিনিম আৰু বজাৰৰ পৰা পটাপট আমি পঢ়ি ক্লিয়াৰ কৰি থ'ম, সেই বুলি ভাবিছে নিশ্চয়। সেই বুলি যদি ভাবিছে এইবোৰ কমপ্লিট ভুল ধাৰণা। গতিকে সেই বুলি ভবাৰ আগতে আপুনি 10বাৰ চিন্তা কৰিব যে অসম চৰকাৰে চাকৰি দিয়াৰ আগতে পৰীক্ষা পাতে, সেই পৰীক্ষাত যাহা কিতাপৰ পৰা গোটেই পৰীক্ষাৰ কুৱেশ্যনখিনি তুলি কেতিয়াও নানে। গতিকে সেইবাবে এনে নহয় যে কিতাপ দুখনৰ নাম কৈ দিম, সেই কিতাপ দুখন পঢ়ি গ'লে চাকৰি পাই যাব, সেইটো ভুল ধাৰণা। গতিকে আজি ইনফৰমেশ্যন দিব বিচাৰিছে আপুনি কি কিতাপ পঢ়িবলৈ চেষ্টা কৰিব লাগিব, কি কিতাপ এতিয়াৰ পৰা আপুনি গুৰুত্ব দিব লাগিব, কোনখন কিতাপ গুৰুত্ব দিলে লাভ হ'ব, এইটো যদি ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে এনে নহয় যে কিতাপ পঢ়িবই লাগিব। এটা চাকৰি পাবৰ কাৰণে ইউটিউবত কেইটামান ভিডিঅ' চাই দিলে আপোনাৰ কাম শেষ নহয় বা আপোনাৰ দায়িত্ব শেষ নহয়। গতিকে এনে নহয় যে আপুনি ৰাতিপুৱা গধূলি অকল ইউটিউবতে ছ'চিয়েল মিডিয়াতে ভিডিঅ'খিনি চাই থাকিব, এনে নহয়। গতিকে আপুনি নিজেও হাৰ্ড ৱৰ্কিং লিখি মেলি হাৰ্ড ৱৰ্কিং কৰিব লাগিব, কাৰণ এটা চাকৰি আজিকালি বহুত কম্পিটিশ্যন হৈছে। কাৰণ 1 নম্বৰ কমিলে এজনে চাকৰি পাব, 1 নম্বৰ বাঢ়িলে আন এজনে চাকৰি পাব, অৰ্থাৎ কম্পিটিশ্যন ইজনতকৈ সিজন চোকা হৈছে। যদি আপুনি 1 পায়, কোনোবাই 2 পায়, সেই 2 পোৱাজনেহে চাকৰি পাব, 1 পোৱাজনে চাকৰি নাপায়। আপোনাৰ হাজাৰ লাগিলে নলেজ থক, লাগিলে আপোনাৰ হাজাৰ আপুনি ভালদৰে আপুনি ফাৰ্ষ্ট ক্লাছ পাওক, আপুনি 6খনত লেটাৰ পাই থক, হাই ছেকেণ্ডেৰী মেট্ৰিকত যিয়ে নহওক, সেইখিনি আজিকালি নাচায়, আপুনি নিশ্চয় জানে। গতিকে সেইবাবে কিতাপ অতি প্ৰয়োজন। কিতাপৰ আপুনি এতিয়াৰ পৰা বন্ধু হ'ব লাগিব। আপোনাৰ বন্ধু কোন? কিতাপ হ'ব লাগিব। গতিকে মই খুব ইম্পৰ্টেণ্ট ৰিকমেণ্ড দিব বিচাৰিছোঁ, ভিডিঅ'টো লৰালৰিকৈ বনাই দিছোঁ, কাৰণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো প্লিজ যদিহে আপুনি উপকৃত হৈছে, মই আকৌ কৈছোঁ, যদি আপুনি এই ভিডিঅ'টোৰ পৰা অন্তত কিবা নহয় কিবা এটা 1% যদি ইনফৰমেশ্যন পাইছে, আপুনি নিজৰ অন্য বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে। এনে নহয় যে সদায় আমি ইউনিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ, লাইভ প্ৰুফ আপোনাক কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ যাতে ভিডিঅ'টো যদি অন্তত উপকৃত হৈছে, লাইক কৰিব। লাইক কৰিলে আমাৰ ভাল লাগে যে ভিডিঅ'টো নিশ্চয় বুজি পাইছে আৰু কথাখিনি মানি চলিছে। কথা হ'ল যে আপুনি প্ৰথম কি কিতাপ পঢ়িব। এতিয়া কি হৈছে, বহুতো কেণ্ডিডেট ষ্টাৰ্ট কৰিছে, কাৰণ যথেষ্টখিনি সময় বাকী আছে, 3 মাহ ধৰক 2-3 মাহ ডাইৰেক্ট বাকী আছে পৰীক্ষালৈ। গতিকে সেয়াই যথেষ্টখিনি কেণ্ডিডেট ডিম'টিভেশ্যন হৈছে, তেখেতে কোনবোৰ কিতাপ পঢ়িব, কাৰণ কিতাপ কেইখনমান বজাৰৰ পৰা কিনি আনিলে গোটেইখিনি একেই পায়। গতিকে কোনখিনি কিতাপ পঢ়িব এতিয়া অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ, কাৰণ সেই কিতাপখিনি যে ইউটিউবতো একেখিনিয়ে, কিতাপো একে সোপায়, কাৰণ কোনখন পঢ়িব, কোনখন নপঢ়িব, গোটেইখিনি কেনেকৈ পঢ়িব এতিয়া আপুনি, অসম্ভৱ। গতিকে চাকৰি এটা কৈ নিদিয়ে যে, চৰকাৰে কৈ দিয়া নাই যে এইখন এখন কিতাপ পঢ়ক আপোনালোকে, এইখন এখন কিতাপ পঢ়িলে আপোনাৰ চাকৰি পোৱাটো খাটাং। গতিকে এইখিনি মই ইনফৰমেশ্যন দিব বিচাৰিছোঁ, কোনবোৰ কিতাপ পঢ়িব। প্ৰথম ইনফৰমেশ্যন মনত ৰাখিব ভালদৰে, সেয়া হৈছে আপোনালোকে ষ্টাৰ্টিং কৰিব লাগিব আপোনালোকৰ হাইস্কুল লেভেলৰ পৰা। হাইস্কুল লেভেল মানে আপুনি গুৰুত্ব দিব লাগিব ক'ত, 9 আৰু 10ৰ কমপ্লিট কিতাপকেইখন। কমপ্লিট কিতাপকেইখন মানে আছামিছ হওক, ইংলিছখন ইমান প্ৰয়োজন নাই, ইংলিছৰ গ্ৰামাৰটো বেছি গুৰুত্ব দিব। তাৰপাছতে আছামিছ হওক, ইংলিছ হওক, তাৰপাছতে আপোনাৰ ছ'চিয়েল ছায়েন্সখন হওক, ছায়েন্স হওক আৰু মেথছ। গতিকে মেথছৰ যিখিনি চিলেবাছ, সেইখিনি মই ইনফৰমেশ্যন ভিডিঅ' বনাই দিয়া আছে, সেই ভিডিঅ'টো চাব, বা অন্যান্য ইউটিউব চেনেলত গৈ ভিডিঅ'খিনি ভালদৰে চাই ল'ব। মেথছৰ যিখিনি চিলেবাছ দেখিব, সেই চিলেবাছখিনি ফ'ল' কৰিব, আৰু লগতে আপোনালোকৰ 10ৰ কমপ্লিট সেই একেখিনি চিলেবাছ, একেখিনি ছাবজেক্টে ফ'ল' কৰিব, কাৰণ এইবাৰ আপুনি 3rd গ্ৰেড হওক, 4th গ্ৰেড হওক, 9 আৰু 10ৰ বেছি গুৰুত্ব দিয়া হ'ব। আৰু লগতে আপুনি যদি 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে, চিৰিয়াছলি কথাটো শুনিব, আপুনি যদি 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰি থৈছে, 4th গ্ৰেডৰখিনিয়ে বিশেষকৈ 8, 9, 10 সেইখিনি চালে যথেষ্ট। আৰু ইচ্ছা কৰিলে আপুনি কি চাব, বিশেষকৈ আপোনাৰ হাই ছেকেণ্ডেৰী 12 আৰু 11 আৰু 12ৰ আপুনি কমপ্লিট কিতাপখিনি চাব। আৰু চাব এইবাবে অতি প্ৰয়োজনীয়, কাৰণ 3rd গ্ৰেডৰ যিখিনি এপ্লাই কৰিছে, 3rd গ্ৰেডৰ এপ্লাই কৰা কেণ্ডিডেটসকলৰ কাৰণে অতি প্ৰয়োজনীয় সেয়া হৈছে হাই ছেকেণ্ডেৰী 2টা ইয়েৰৰ কিতাপ। সেয়া আপোনালোকৰ পলিটিক্স হওক, এডুকেশ্যন হওক, ছ'চিয়লজি হওক, আৰু সেইখিনিৰ ওপৰত বেছি প্ৰিফাৰ কৰিব, আৰু ইকনমিক হওক, ভূগোল হওক, সেইখিনিৰ বেছি গুৰুত্ব দিব, কাৰণ এইখিনি অতি প্ৰয়োজনীয় কিতাপ। যদি আপোনালোকে এমাহ বা 1.5 মাহ 2 মাহৰ ভিতৰত যদি আপুনি গোটেই 9, 10, 11, 12 গোটেই চিলেবাছ বা ছাবজেক্টখিনি পঢ়ি ক্লিয়াৰ কৰে, কুৱেশ্যন এনচাৰ লিখি ক্লিয়াৰ কৰে, আপোনাৰ কেতিয়াও
এটা প্ৰশ্ন এৰি থৈ আহিব লগা অৱস্থা হ'ব নালাগে যদিহে আপুনি একদম থ্ৰলি পঢ়িবলৈ চেষ্টা কৰে প্ৰতিটো বস্তু খুঁটি নাটি মাৰি পঢ়িবলৈ চেষ্টা কৰে এনে নহয় যে যিটি বস্তু আপুনি আজে বাজে উলিয়াই লাভ নাই যিখিনি যে আহিবলগীয়া কমন প্ৰশ্ন সেইখিনি প্ৰশ্নহে আপুনি সুন্দৰকৈ বহীত নোট কৰি লিখি যাওক ভাল পাবা সেইখিনি প্ৰথম ৰিকমেণ্ড ক্লিয়াৰ কি ক'লোঁ মই 8 9 10 12 আৰু 11 অৰ্থাৎ হাই ছেকেণ্ডেৰী আপোনাৰ দুটা নিশ্চয় গম পাই 2 ইয়াৰ সেই দুটা কমপ্লিট কিতাপখিনি আপুনি কালেক্ট কৰি লিখা মেলা কৰক আৰু সেইখিনি সুন্দৰকৈ চিৰিয়াছলি বনাই যাওক আৰু ৰেগুলাৰ ৰিভাইজ কৰি যাওক দিনত যদি লিখে ৰাতি ৰিভাইজ কৰক সেই তেনেদৰে পঢ়ক তাৰপাছতে নেক্সট হ'ল আপোনালোকে ইউটিউবত কিছুমান ভিডিঅ' চাওক যিখিনি ভিডিঅ' কাৰেণ্ট ৰেফাৰেঞ্চটো আপোনাক ইউটিউবৰ পৰা কালেক্ট কৰিব লাগিব কাৰেণ্ট ৰেফাৰেঞ্চ বিচাৰিবলৈ হ'লে আপুনি যথেষ্টখিনি সময় যাব গতিকে ইউটিউবত ভাল চেনেল আছে মই কাকো যে কণ্ট্ৰভাৰ্চি কৰা নাই যে আমুক চেনেলকেইটা চাওক কোৱা নাই সেইখিনি আপোনালোকৰ নিজৰ ধাৰণা যোনজন ইউটিউবৰ ভিডিঅ' ভাল লাগে সেই ভালদৰে সুন্দৰকৈ কালেক্ট কৰি আপোনালোকে কাৰেণ্ট ৰেফাৰেঞ্চ হিচাপে সুন্দৰকৈ আপোনালোকে নোট কৰি যাওক বহীত সেইখিনি ছেকেণ্ড পইণ্ট সেইখিনি ক্লিয়াৰ কৰি যোৱাৰ লগে লগে আপোনালোকে বিভিন্ন ইউটিউবৰ বস্তু খুচৰি থাকিব আপুনি নিজেতো অট'মেটিকটো লাগিয়ে থাকিব বিষয়টোত যেতিয়া আপোনালোকে এইখিনি ক্লিয়াৰ কৰিব সেইখিনি থ'ৰলি ৰিভাইজ কৰিবলৈ চেষ্টা কৰক আৰু কমপ্লিট পঢ়িবলৈ চেষ্টা কৰক তাৰপাছতে আহিলে মাৰ্কেটৰ পৰা কিবা কিতাপ কিনি আনিব পাৰিবা অনলাইন যোগে বা অফলাইন যোগে আমি কিতাপ কেইখন কিনি আনিলে বেছি ভাল হ'ব নেকি গতিকে অনলাইন হওক বা অফলাইন হওক কিতাপ কেইখন কিনি আনিলে অতি ভাল হ'ব ইয়াৰ যোগেদি আপুনি এটা প্ৰপাৰ এটা গাইড পাব গতিকে গাইডনেছটো কি পাব যে মোৰ হাতত কেইখনমান খুব কিতাপ আছে এইকেইখন কিতাপ যে কিনিলেই আপোনাৰ সকলোখিনি শেষ সেইটো কথা কোৱা নাই মই ৰিকমেণ্ডহে কৰিছোঁ এইখন আপুনি কিনিব পাৰি ইচ্ছা কৰিলে মোৰ বাবে অতি প্ৰয়োজনীয় কিতাপ এখন হৈছে সেয়া হৈছে সমগ্ৰ জানেনে সাম্প্ৰতিক সংশোধিত আৰু সংবৰ্ধিত সংস্কৰণ এম আব্দুল মজিদ খান গতিকে এইখন কিতাপ মই দেখুৱাই দিছোঁ ভিডিঅ'ত এইখন কিতাপ অতি ভাল কিতাপ বুলিয়ে কৈছোঁ মোৰ ফালৰ পৰা ৰিকমেণ্ড দিছোঁ আপোনালোকৰ ফালৰ পৰা কেনেকুৱা নাজানো মোৰ ফালৰ পৰা ৰিকমেণ্ড দিছোঁ এখন অতি ভাল কিতাপ কাৰণ ইয়াত কি হৈছে গোটেই টপিকখিনি খৰচি মাৰি দিছে আমাৰ এৱাৰ্ড হওক আমাৰ সাহিত্য অসমীয়া সাহিত্যৰ আৰম্ভণিৰ পৰা শেষলৈকে জ্ঞানপীঠ বঁটা হওক বা যিখিনি আমাৰ এৱাৰ্ড আছে সন্মানীয় এৱাৰ্ড আছে বঁটা ইত্যাদি যিখিনি অৰ্থনৈতিক আমাৰ চিনেমা জগতৰ আৰম্ভণিৰ পৰা শেষলৈকে বৰ্তমান ইত্যাদি এ টু জেড ইনফৰমেশ্যন ভূগোলৰ পৰা আৰম্ভ কৰি আপোনাৰ কমপ্লিট প্ৰপাৰ ইয়াত বহুত যথেষ্টখিনি কভাৰ কৰা আছে এখন কিতাপত যথেষ্টখিনি পৃষ্ঠাৰ কিতাপ হয় এই কিতাপখন আপোনালোকে ধুনীয়াকৈ বজাৰত পাই যাব বা অনলাইন এভেইলেবল পাই যাব গতিকে ফ্লিপকাৰ্টৰ পৰা এখন অৰ্ডাৰ দি ল'ব পাৰিব ইচ্ছা কৰিলে গতিকে টোটেল যদি পেজ চাওঁ আপোনালোকৰ টোটেল পেজ হৈছে বিশেষকৈ টোটেল পেজ আছে 470টা পেজ আছে ইয়াতে খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ছায়েন্সৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ৰোগ নিৰাময় কম্পিউটাৰ পৰিৱেশ আপোনাৰ যিখিনি আছে বিজ্ঞান ক্ৰীড়া টেনিছ বেডমিণ্টন কাবাডী ভলীবল প্ৰত্যেকটো পাৰ্ট ৱাইজ কেইটামান ইনফৰমেশ্যন দিয়া আছে খুব ভাল কিতাপ বুলি মই ৰিকমেণ্ড কৰিছোঁ এনে নহয় যে কিতাপখন যে মই ক'লোঁ বুলি কিতাপখন কিনি এখন পঢ়িলে সকলো শেষ তেনে নহয় কিতাপখনৰ খুব প্ৰাইচটো 230 লিখা আছে গতিকে সেইটো ইনফৰমেশ্যন তাৰপাছতে আহিলে এখন মই পঢ়িবলৈ চেষ্টা কৰিছোঁ বা পঢ়ি আছিলোঁ সেয়া হৈছে নিয়োগ দৰ্পণ গতিকে এইখন নিয়োগ দৰ্পণ অতি ভাল কিতাপ বুলি ক'ব লাগিব একেখন ইয়াত কভাৰ হৈছে মেথছো ইয়াত কভাৰ হৈ আছে সাম্প্ৰতিক ঘটনা প্ৰবাহ সাধাৰণ জ্ঞান অসম ভাৰত বিশ্ব সাধাৰণ গণিত সাধাৰণ ইংৰাজী পৰিৱেশ অধ্যয়ন সমাজ বিজ্ঞান কম্পিউটাৰ বুৰঞ্জী ভূগোল ক্ৰীড়া জগত মানসিক মানে যুক্তি সামৰ্থ্য যান বাহন চলাচল ইত্যাদি বিষয়সমূহ ইয়াত সুন্দৰকৈ এড হৈ আছে গতিকে মই ৰিকমেণ্ড কৰিছোঁ এইখনো কিনিব পাৰিব আপোনালোকে আৰু সমগ্ৰ জানেনেখন অতি ভাল কিতাপ বৰ্তমান গতিকে এইখনো কিনি সুন্দৰকৈ পঢ়িব পাৰিব এনে নহয় যে মই এই কিতাপ দুখনৰ নাম ক'লোঁ বুলি এইখন কিতাপ কিনিব পঢ়িব এনে নহয় যে এখন কিতাপ যে 100% এইখনৰ পৰা আহিব পৰীক্ষাত কমন সেইটো নহয় গতিকে মই আপোনাক ৰিকমেণ্ড কৰিছোঁ কাৰণ বহুতো কেণ্ডিডেটে সুধি থাকে যে কোনখিনি কিতাপ পঢ়িলে ভাল হ'ব কোনখন কিতাপ লাভ হ'ব কোনখনৰ পৰা লোকচান হ'ব সেইবাবে লাভ লোকচান আপোনাৰ নিজৰ ওপৰত কাৰণ আপুনি মাৰ্কেটৰ পৰা যিকোনো কিতাপে কিনি নানক সকলোখিনি ইনফৰমেশ্যন পাবই আৰু কিতাপখিনি পঢ়োঁতে এটা কথা মনত ৰাখিব কাৰণ কি হয় কিতাপখিনি সদায় এটা ছিষ্টেমৰ যোগেদি পাব্লিছ কৰা হয় গতিকে কিছুমান কাৰেণ্ট ৰেফাৰেঞ্চৰ গতে চেঞ্জ হৈ যায় কিছুমান বস্তু হয় ন কিছুমান বস্তু চেঞ্জ হৈ গ'লে আপুনি সেই বস্তুটো যদি ডাউট পায় যে এই বস্তুটো আমুকটো হ'ব লাগিছিল ডাইৰেক্ট আপুনি গুগলত চাৰ্চ কৰিব ইউটিউবত চাৰ্চ কৰি চাব বিষয়টো শুদ্ধটোহে কালেক্ট কৰিব কাৰণ কিতাপে কিছুমান ভুল কথাও আঙুলিয়াই দেখুৱায় সেইটো কথা মনত ৰাখিব গতিকে এইখিনি ইনফৰমেশ্যন দিলোঁ মই কি ক'লোঁ এই দুখন কিতাপ ক'লোঁ এনে নহয় যে এই দুখন পঢ়িলে হ'ব যথেষ্টখিনি মাৰ্কেটত ভাল কিতাপ আছে সেইখিনি পঢ়িব পাৰে আছামিয়াৰ বুকখন অকণ পঢ়ি চাব পাৰে সেইখনো খুব ভাল কিতাপ আৰু বিশেষকৈ এই যিখিনি কিতাপ কৈছে মাল্টিপুল টাইপৰ নহয় গতিকে মাল্টিপুল টাইপত আপুনি পৰাপক্ষত নপঢ়িব কাৰণ যেতিয়া মাল্টিপুল থাকিলে মাইণ্ডটোত আপোনাৰ ডাইৰেক্ট এটা উত্তৰৰ বিপৰীতে আপোনাৰ 3টা উত্তৰ অভাৰ মনত ৰাখিব লাগে অৰ্থাৎ আপোনাৰ কি মাইণ্ডটোত খেলিমেলি লাগি যায় যদি ধৰক আমাৰ এক্সাম্পলৰ কাৰণে লৈছোঁ যদি অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক কোন বা চুটিগল্পৰ কোন জন্মদাতা কোন লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা পদ্মনাথ গোহাঁই বৰুৱা বা হেমচন্দ্ৰ গোস্বামী তেনেদৰে 4জনৰ নাম আপোনালোকে দেখি থাকোঁতে কি হয় পৰীক্ষাত যেতিয়া এইটো প্ৰশ্ন আহি যাব মাইণ্ডটো আপোনাৰ খেলিমেলি লাগি যাব সেইবাবে 2 পইণ্ট যদি প্ৰশ্ন পঢ়ে ধৰক অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক কোন আমি জানো সাহিত্য অৰ্থে লক্ষ্মীনাথ বেজবৰুৱা বছ সেইটো উত্তৰটো জানে গতিকে তাত কেতিয়াও খেলিমেলি নহয় আৰু 2 পইণ্ট এনচাৰটো মাথাত সোমাই গ'ল সেই পেটাৰ্ণটোত পঢ়িবলৈ চেষ্টা কৰক মাল্টিপুল কুৱেশ্যন পঢ়িলে কি হয় যি পঢ়েটো আপোনাৰ কথা কিন্তু মাল্টিপুল চইচ পঢ়িলে কি হয় যথেষ্টখিনি অলপমান দিমাগত প্ৰব্লেম হয় আৰু সময় আপোনাৰ যথেষ্টখিনি ক্ষতি হয় গতিকে সেই সময় বচাবলৈ হ'লে এইখিনি পেটাৰ্ণ ফ'ল' কৰক মই ভাবোঁ কোনো ক্ষেত্ৰতে আপোনাৰ প্ৰব্লেম নহয় আৰু মই ভাবোঁ সুন্দৰকৈ কথাখিনি বুজি পাইছে মই ভিডিঅ' এনেই নবনাওঁ
মই কৈছোঁ ভিডিঅ' মই এনেই নবনাওঁ কাৰণ আপোনাৰ এটা ভাল প্ৰপাৰ ইনফৰমেশ্যন দিহে ভিডিঅ'টি বনাম কাৰণ যাতে মোৰ যিখিনি ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছখিনি যাতে এটা ভাল নতুন ইউনিক ইনফৰমেশ্যন লাভ কৰক আৰু যিটো সঁচা আৰু প্ৰেক্টিকেল লাইফৰ এটা ইনফৰমেশ্যন লাভ কৰক যাতে তেওঁ ভৱিষ্যতে প্ৰব্লেম নোহোৱাকৈ সুন্দৰকৈ পৰীক্ষাটোত বহিব পাৰে বা পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰে গতিকে কাৰণ বহুত জীৱনত কষ্ট আছে গতিকে আজি কষ্ট বুলি ক'লে আপোনালোকে সুধিব কষ্টৰ মানে সংজ্ঞা বৰ্তমান সময়ত বহুতে বিভিন্ন ধৰণৰ দিব পাৰিব কাৰণ বৰ্তমান সময়ত এনেকুৱা কম্পিটিশ্যন যুগ হৈছে এটা চাকৰিৰ কাৰণে দিন ৰাত পঢ়িও চাকৰি পাব পৰা নাই গতিকে এনে নহয় যে আপোনালোকে হাৰ্ড ৱৰ্ক কৰিবই লাগিব হাৰ্ড ৱৰ্ক কৰিলেহে আজিকালি কিবা এটা নহয় কিবা এটা ফল লাভ কৰিব গতিকে এনে নহয় যে সপোন দেখিব সেইটো দিঠক কেনেকৈ হ'ব তাক আপুনি ফ'ল' কৰিব লাগিব সেইমতে মানি চলিব লাগিব কিছুমান কথা এৰিব লাগিব ধৰিব লাগিব তেনেদৰে আপুনি ছাকচেছৰ ফালে দৌৰি যাব লাগিব এইখিনি কথা মনত ৰাখিব গতিকে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ কাৰণ এনে নহয় যে আমি জাহা তাহা ভিডিঅ' বনাওঁ গতিকে আমি যিখিনি ইনফৰমেশ্যন পাওঁ আপোনাক কালেক্ট কৰি শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ অন্ততঃ যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু যিখিনি প্ৰথম ক্লাছ 9, 10, 11, 12 সেইখিনি কিতাপ কিতাপৰ কথা ক'লোঁ সেইখিনি ভালদৰে পঢ়া শুনা কৰিব সেইখিনি কালেক্ট কৰি প্ৰথম অৱস্থাত লিখিবলৈ চেষ্টা কৰক শুদ্ধ কুৱেশ্যনখিনি উলিয়াই কালেক্ট কৰি লিখক গতিকে মই ভাবোঁ কোনো ক্ষেত্ৰত প্ৰব্লেম নহয় ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব যদিহে চেনেলটোৰ উপকৃত হৈছে লাইক কৰিব যদি চেনেলটোৱে যদি আৰু পৰৱৰ্তী পৰ্যায়ত সুন্দৰ সুন্দৰ ভিডিঅ' লাগে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ